আজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ল অফ ডিমাণ্ড অৰ্থাৎ চাহিদা বিধি। অৰ্থনীতিৰ বিশেষকৈ মাইক্ৰ' ইকনমিক্সৰ সকলোতকৈ উজু আৰু ইণ্টাৰেষ্টিং বিধিটোৱে হ'ল ল অফ ডিমাণ্ড। আৰু তাতোতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে পাৰ্চেজিঙৰ ওপৰত অৰ্থাৎ ক্ৰয়ৰ ওপৰত দিয়া প্ৰথম বিধিটোৱে হ'ল ল অফ ডিমাণ্ড। সেইটো কাৰণে এই বিধিটোক কোৱা হয় ফাৰ্ষ্ট ল অফ পাৰ্চেজ। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব, কেতিয়াবা ল অফ ডিমাণ্ড বুলি নকৈ ফাৰ্ষ্ট ল অফ পাৰ্চেজ বুলিও ক'ব পাৰে। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সাধাৰণতে আমাৰ যিকোনো কম্পিটিটিভ এক্সামত আহে, গতিকে ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব। ঠিক আছে, আমি ইয়াৰ আগৰ ভিডিঅ'টোত ডিমাণ্ড কি সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ। ডিমাণ্ড ৰিলেটেড বহু বেছিক কথা আমি আলোচনা কৰিছিলোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ আগৰ ভিডিঅ'টো চাই এই ভিডিঅ'টো চালে বেছি সহজে ডিমাণ্ডৰ ওপৰত তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব। এতিয়া ল অফ ডিমাণ্ড কি? ল অফ ডিমাণ্ড অৰ্থাৎ চাহিদা বিধি কি? যে অন্যান্য অৰ্থনীতি এখনৰ অন্যান্য সকলো অৱস্থা অপৰিৱৰ্তিত থাকোঁতে যদি দ্ৰব্য এটাৰ দৰ বৃদ্ধি পায় তেনে দ্ৰব্যটোৰ চাহিদা হ্ৰাস পাব, আৰু যদি দ্ৰব্যটোৰ দৰ হ্ৰাস পায় তেন্তে কি হ'ব? দ্ৰব্যটোৰ চাহিদা বৃদ্ধি হ'ব, আৰু সেইটোকে কোৱা হয় চাহিদা বিধি বুলি। এতিয়া চাহিদা বিধিটোক আমি এটা ডেফিনেশ্যন দি থওঁ যে ল অফ ডিমাণ্ড ষ্টেটছ দ্য ইনভাৰ্ছ ৰিলেশ্যনশ্বিপ বিটুইন প্ৰাইচ and quantity demanded keeping other factors constant অৰ্থাৎ ceteris paribus। এতিয়া আমি ইয়াতো সেই একেটা কথাই কৈছোঁ যে দৰ আৰু চাহিদাৰ মাজত কি হৈছে? সদায় ইনভাৰ্ছ ৰিলেশ্যনশ্বিপ হয়, মানে বিপৰীতমুখী সম্পৰ্ক, আৰু সেই বিপৰীতমুখী সম্পৰ্কৰ ব্যাখ্যা যি কৰে তাকে কোৱা হয় চাহিদা বিধি। আৰু বিধিটো কেতিয়া প্ৰযোজ্য হয়? প্ৰথম কথা মনত ৰাখিবলগীয়া কথাটো হ'ল ইয়াত তিনিটা ডেফিনেশ্যনটো আমাক তিনিটা দিশ দেখুৱাই দিছে। প্ৰথম আহিলে কি কৰিছে? ইনভাৰ্ছ ৰিলেশ্যনশ্বিপ। কি হয় ইনভাৰ্ছ ৰিলেশ্যনশ্বিপ? মানে বিপৰীতমুখী সম্পৰ্ক, অৰ্থাৎ সম্পৰ্কটো কেনেকুৱা হ'ব? বিপৰীতমুখী হ'ব। এতিয়া সম্পৰ্কটো কাৰ লগত হ'ব? প্ৰাইজ এণ্ড কোৱান্টিটি, দৰ আৰু সামগ্ৰী। দৰ আৰু সামগ্ৰীৰ মাজত কি হৈছে? ৰিলেশ্যনশ্বিপটো কি হ'ব? ইনভাৰ্ছ হ'ব। আৰু তৃতীয় কথাটো হ'ল যে ceteris paribus অৰ্থাৎ কিপিং আদাৰ্ছ ফেক্টৰ কনষ্টেণ্ট। অন্য সকলো অৱস্থা, অন্য সকলো ফেক্টৰ উপাদান যেতিয়া কি হ'ব? কনষ্টেণ্ট থাকিব, তেতিয়াহে বিধিটো প্ৰযোজ্য হ'ব। গতিকে এজামশ্যনটো হ'ল ceteris paribus। এই ceteris paribus বুলি ক'লে সেই এজামশ্যনটোত কি সোমাই থাকে আমি চাওঁ। অভিধাৰণা। গতিকে বিধিটো অভিধাৰণা বুলি আমি লিখি ল'ম। লিখিম যে প্ৰাইচ অফ ছাবষ্টিটিউট গুডছ ডু নট চেঞ্জ। অৰ্থাৎ যিবিলাক প্ৰতিকল্প দ্ৰব্য, যেনে আমি প্ৰতিকল্প দ্ৰব্য কোনবিলাক? যিবিলাকৰ কি হৈছে এটা দ্ৰব্যৰ দৰ যদি বৃদ্ধি হয় অন্যটো দ্ৰব্যৰ কি হয়? চাহিদা বৃদ্ধি হয়। গতিকে সেইটো তাত কি হয়? পজিটিভ ৰিলেশ্যনশ্বিপ হয়। ছাবষ্টিটিউট গুডছৰ ক্ষেত্ৰত পজিটিভ ৰিলেশ্যনশ্বিপ। যেনেকৈ আমি ক'লোঁ গুড় আৰু চেনি ছাবষ্টিটিউট গুডছ। এতিয়া গুড়ৰ দাম বাঢ়িলে তেতিয়া কি হ'ব? চেনিৰ চাহিদা বাঢ়িব। গতিকে তেনেকুৱা সেই ক্ষেত্ৰত কি হৈছে যে দ্ৰব্যৰ কি হৈছে? দৰৰ চেঞ্জ নহয়, ছাবষ্টিটিউট গুডছবিলাকৰ দৰ চেঞ্জ নহয় বুলি ইয়াত ধৰি লোৱা হৈছে। নেক্সট আহিলে প্ৰাইচেছ অফ কমপ্লিমেণ্টাৰী গুডছ ডু নট চেঞ্জ। এতিয়া কমপ্লিমেণ্টাৰী গুডছ যিবিলাক পৰিপূৰক দ্ৰব্য, অৰ্থাৎ এটাৰ দৰৰ কি হৈছে? হ্ৰাস হ'লে, এতিয়া ধৰি ল'লোঁ আমি পেট্ৰলৰ দৰ হ্ৰাস হ'ল, তেতিয়া কি হ'ব? গাড়ীৰ চাহিদা বৃদ্ধি হ'ব। তাত কি হৈছে? ইনভাৰ্ছ ৰিলেশ্যনশ্বিপ হয়, দৰ আৰু চাহিদাৰ মাজত ইনভাৰ্ছ ৰিলেশ্যনশ্বিপ হয়। গতিকে সেইটোও কি হৈছে? কনষ্টেণ্ট বুলি ধৰা হৈছে। অৰ্থাৎ কমপ্লিমেণ্টাৰী গুডছৰ দৰ কি হ'ব? কনষ্টেণ্ট হৈ থাকিব, মানে স্থিৰে থাকিব। নেক্সট হ'ল ইনকাম ডু নট চেঞ্জ অফ কনজিউমাৰ। কনজিউমাৰ অৰ্থাৎ উপভোক্তাজনৰ কি হৈছে? আয়ৰ পৰিৱৰ্তন নহয়। উপভোক্তাজনৰ যি আয় সেই আয় তেওঁৰ একেই থাকিব। নেক্সট আহিলে দেয়াৰ ইজ ন' এক্সপেক্টেশ্যন অফ প্ৰাইচ চেঞ্জ ইন ফিউচাৰ। অৰ্থাৎ ভৱিষ্যতে কি হ'ব? দৰৰ পৰিৱৰ্তনৰ কোনো লক্ষণ নেদেখে। ভৱিষ্যতে দৰ পৰিৱৰ্তন নহয় বুলি ধৰি লোৱা হৈছে। নেক্সট আহিলে টেষ্ট এণ্ড প্ৰিফাৰেঞ্চেছ আৰ ৰিমেইন ছেইম। এতিয়া কি হৈছে? বা কনষ্টেণ্ট। টেষ্ট আৰু প্ৰিফাৰেঞ্চেছ, যে দ্ৰব্যটো উপভোগ কৰাৰ এজন ব্যক্তিয়ে এটা দ্ৰব্য সদায় উপভোগ কৰে, সেই যিটো টেষ্ট, তেওঁ দ্ৰব্য এটা উপভোগ কৰাৰ তেওঁ যিটো তেওঁৰ হাবিয়াস, সেই হাবিয়াসটো কি হৈছে? চেঞ্জ নহয়। তেওঁ সদায় সেই একেটা দ্ৰব্যকে উপভোগ কৰিব বুলি ইয়াত ধৰি লোৱা হৈছে। গতিকে চাহিদা বিধি এইখিনি হ'ল এজামশ্যন। এতিয়া আমি চাহিদা বিধি এজামশ্যন পোৱাৰ পাছত আমি কি কৰিম? প্ৰথম আহিল ডেফিনেশ্যন, তাৰপিছত এজামশ্যন। নেক্সট আহিব এতিয়া চিডুল অৰ্থাৎ তালিকা। চিডুল, আমি তালিকাখন বনাই লওঁ। এতিয়া আমি কৈছোঁৱে যে ইয়াত কি থাকিব? তালিকাখনত দুটা মাত্ৰ ভেৰিয়েবল, অৰ্থনীতি ভেৰিয়েবল দুটা থাকিব। এটা হ'ল আমাৰ প্ৰাইচ আৰু এটা হ'ল ডিমাণ্ড।
প্ৰাইচ এণ্ড ডিমাণ্ড অৰ্থাৎ কোৱান্টিটি, এইটো আমি কোৱান্টিটিও দিব পাৰোঁ, কোৱান্টিটি। এতিয়া প্ৰাইচ হ'ল আমি ধৰি ল'লোঁ, প্ৰথম দৰ আমি ধৰিলোঁ 1 2 3 4 5, আমি 5টাই ধৰিছোঁ। প্ৰথম দৰ ধৰিলোঁ আমি 1 2 3 4 5। এতিয়া আমি ডিমাণ্ড ধৰোঁ, প্ৰথম আহিলে আমাৰ 15, তাৰপিছত আমি ধৰি ল'লোঁ 13, তাৰপিছত ধৰিলোঁ আমি 12, আমি আৰু কমাই ধৰিব পাৰোঁ 10, নেক্সট ধৰিলোঁ আমি 8, 8তকৈ কমাই ধৰোঁ, তো আমি 7 ধৰিলোঁ, আৰু নেক্সট আমাৰ ধৰি ল'লোঁ 3। এতিয়া আমি তালিকাখন নিজেই মুখতে বনাব পাৰিম। মাত্ৰ ইয়াৰ লটো হ'ল কি, তালিকাখন বনোৱাৰ যিটো লজিকটো হ'ল যে দৰ কি হ'ব, বাঢ়ি আহিব আৰু চাহিদা কমি আহিব। গতিকে এইখন হ'ল চিডুল, মানে ডিমাণ্ড চিডুল। এতিয়া চাহিদাৰ যিখন তালিকা, চাহিদা অনুসূচী কি বুলি ক'লে আমি কি বুজিম, যে দ্ৰব্য এটাৰ দৰ আৰু চাহিদাৰ পৰিমাণক নিৰ্দেশ কৰা তালিকাখনকে কি বুলি কোৱা হয়, চাহিদা অনুসূচী বুলি কোৱা হয়। গতিকে এইখন চাহিদা অনুসূচী। এতিয়া এই চাহিদা অনুসূচীখন আমি কি কৰিম, আমি চিত্ৰসহ উপস্থাপন কৰিম। এতিয়া এইফালে আমি ধৰিলোঁ ডিমাণ্ড, আৰু আমি উলম্ব অক্ষত ধৰিলোঁ প্ৰাইচ। এতিয়া আমি এই দ্ৰব্যটো এক্স বুলিও ধৰিব পাৰোঁ, এক্স দ্ৰব্য, তেতিয়া আমি ব্যাখ্যা কৰিবলৈ ভাল হ'ব। এতিয়া এইটো মানে পি অফ এক্স, সাংকেতিকভাৱে ধৰিলে আমি এনেকৈ ধৰিম পি অফ এক্স, আৰু এইটো হ'ল ডি অফ এক্স, ডিমাণ্ড অফ এক্স। এতিয়া আমি দেখিছোঁ এইফালে আমি কি ধৰিম, 1 2 3 4 5। এইফালে আমি ডিমাণ্ড ধৰোঁ, যিহেতু আমাৰ প্ৰথম 2কে ধৰোঁ আমি 15লৈকে, 2 4 8 2 4 6 8 10 12 14 16, আমি 16লৈকে ধৰিলোঁ। এতিয়া আমি দেখিছোঁ যেতিয়া দৰ এটকা, তেতিয়া কি হৈছে, চাহিদাৰ পৰিমাণ 15। গতিকে আমি কি কৰিম, দৰ এটকাত চাহিদাৰ পৰিমাণ 15, এনেকুৱা হ'ব, এটা ষ্টাৰ দিলোঁ আমি। নেক্সট যেতিয়া দৰ 2 টকা হৈছে, তেতিয়া কি হৈছে, চাহিদাৰ পৰিমাণ হৈছে 13, এনেকুৱা হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে আঁকি যাব, আৰু তেতিয়া আমাৰ ৰেখাডাল আমি কেনেকৈ পাম, এনেকৈ বিন্দুসমূহ সংযোগ কৰিলে আমি কি পাম, এনেকৈ ৰেখাডাল পাম। এইডালেই হৈছে ডিমাণ্ড কাৰ্ভ, ডি। আমি এনেকৈ জোখবোৰ পাম, লিখি দিব, এডাল হ'ল ডি কাৰ্ভ। গতিকে আমি চাহিদা ৰেখাডাল পালোঁ। এতিয়া আমি দেখিছোঁ যে কি হৈছে, দৰ যেতিয়া বাঢ়ি গৈছে, তেতিয়া কি হৈছে, চাহিদাৰ পৰিমাণ কমি আহিছে। এতিয়া প্ৰথম চাহিদাৰ পৰিমাণ এটকাত কি হৈছে, চাহিদা আমি ধৰি ল'লোঁ মানে 15 ইউনিট, এইখিনিলৈকে 15, তাৰপিছত আহিলে 2 টকা হ'ল, চাহিদা কমিলে, তাৰপিছত 3 টকাত কমিলে, 4 টকাত কমিলে, 5 টকাত কমিলে। গতিকে চাহিদা ৰেখাডাল আমি কেনেকুৱাকৈ পালোঁ, নিগেটিভ ঢালযুক্ত, অৰ্থাৎ চাহিদা ৰেখাডাল কি হৈছে, বাওঁফালৰ পৰা সোঁফালে নিম্নমুখী ঢালযুক্ত। এতিয়া চাহিদা ৰেখাডাল এনে হোৱাৰ কাৰণ কি, আমাক যদি প্ৰশ্নটো সোধে, তেতিয়া আমি ক'ম যে চাহিদা ৰেখাডাল এনে হোৱাৰ কাৰণ হ'ল যে দ্ৰব্য এটাৰ দৰ কি হৈছে, বৃদ্ধি হ'লে চাহিদাৰ পৰিমাণ হ্ৰাস হয়, আৰু দৰ বৃদ্ধি হ'লে দৰ হ্ৰাস হ'লে চাহিদাৰ পৰিমাণ বৃদ্ধি হয়। গতিকে আমি সেই ব্যাখ্যাটো ইয়াত দিম। এতিয়া ইয়াৰ পাছত আহিব এক্সপ্লেনেশ্যন, মানে ব্যাখ্যা, যে চাহিদা বৃদ্ধিটো আমি যিহেতু চিত্ৰ উপস্থাপন কৰিলোঁ চাহিদা ৰেখাডাল, তাৰপিছত আমি কি কৰিম, ব্যাখ্যা কৰিম। ব্যাখ্যাত আমি লিখিম অ' এক্স অক্ষত আমি চাহিদা ধৰিলোঁ, চাহিদাৰ পৰিমাণ, এক্স দ্ৰব্যৰ চাহিদাৰ পৰিমাণ, অ' ৱাই অক্ষত এক্স দ্ৰব্যৰ দৰৰ পৰিমাণ ধৰা হ'ল। আৰু আমাৰ যিখন চাহিদা অনুসূচীখন উপস্থাপন কৰাৰ পাছত আমি এই বিন্দুসমূহ পালোঁ, এই বিন্দুবোৰৰ নাম দি দিব লাগে, ABCD দিলেই হ'ল। তেতিয়া আমি ক'ম যে ABCD সংযোগ কৰি যিডাল ৰেখা পালোঁ, সেইডালেই হ'ল চাহিদা ৰেখা। আৰু চিত্ৰত দেখা গৈছে যে চাহিদা ৰেখাডাল কি হৈছে, বাওঁফালৰ পৰা সোঁফালে নিম্নমুখী ঢালযুক্ত, অৰ্থাৎ ক্ৰমান্বয়ে হেলনীয়া। আৰু ইয়াৰ কাৰণটো হ'ল যে দৰ যেতিয়া বৃদ্ধি হয়, তেতিয়া কি হয়, চাহিদা হ্ৰাস হয়, আৰু দৰ যেতিয়া হ্ৰাস হয়, চাহিদা বৃদ্ধি হয়। গতিকে এইটোৱেই হ'ল ডিমাণ্ড ল, গতিকে এইটোৱে চাহিদা বিধি। এতিয়া এই চাহিদা বিধিটোত বিশেষভাৱে তিনিটা কি হৈছে, ইম্পৰ্টেণ্ট তিনিটা কথা আছে, বিশেষভাৱে গুৰুত্বপূৰ্ণ তিনিটা কথা আছে। সেই কথাকেইটানো কি আমি চাওঁচোন। বিশেষভাৱে গুৰুত্বপূৰ্ণ কথাটো হ'ল, ইয়াত গুৰুত্বপূৰ্ণ দিশসমূহ, মানে চাহিদা বিধিৰ গুৰুত্বপূৰ্ণ দিশসমূহ, মানে ইম্পৰ্টেণ্ট ফেক্টছ
এবাউট ল অফ ডিমাণ্ড আমি তেনেকৈও লিখি ল'ব পাৰোঁ বা চাহিদা বিধিৰ গুৰুত্বপূৰ্ণ দিশসমূহ। প্ৰথমটো হ'ল ইনভাৰ্চ ৰিলেশ্যনশ্বিপ। ইনভাৰ্চ ৰিলেশ্যনশ্বিপ মানে বিপৰীতমুখী সম্পৰ্ক। আমি দেখিছোঁ যে ইয়াৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে ইয়াত দৰ আৰু চাহিদাৰ সম্পৰ্কটো কি আছে বিপৰীতমুখী। নেক্সট আহিলে কোৱালিটেটিভ। কোৱালিটেটিভ মানে কোৱান্টিটেটিভ নহয়। এতিয়া আমাক কোৱালিটেটিভ হ'ল কি পৰিমাণ, কোৱান্টিটেটিভ মানে সংখ্যাগতভাৱে দেখুৱাই দিয়া। এতিয়া ইয়াত আমাক এনেকৈ কৈছে যে দৰ বাঢ়িলে চাহিদাৰ পৰিমাণ বাঢ়িব, কিমান বাঢ়িব কি হ'ব সেই কথাটো আমাক কোৱা নাই। গতিকে ইয়াৰ নেচাৰটো কি হৈছে কোৱালিটেটিভ নেচাৰ। নেক্সট আহিলে ইয়াত ন' প্ৰপ'ৰ্চনেল ৰিলেশ্যনশ্বিপ। এইটো ছাত্ৰ ছাত্ৰীসকলে লিখিব যে আনুপাতিক কোনো সম্পৰ্ক আমাক ইয়াত দেখুওৱা নাই, ন' প্ৰপ'ৰ্চনেল ৰিলেশ্যনশ্বিপ। আৰু নেক্সট আহিলে ওৱান ৱে মানে একপক্ষীয়। কেনেকৈ চাওঁ আমি ন' প্ৰপ'ৰ্চনেল ৰিলেশ্যনশ্বিপ মানে দৰ আৰু চাহিদাৰ মাজৰ যিটো পৰিৱৰ্তনৰ কোনো আনুপাতিক সম্পৰ্ক কি হৈছে বিধিটোৱে ব্যাখ্যা কৰা নাই। নেক্সট আহিলে ইয়াত ওৱান ৱে একপক্ষীয়। কেনেকৈ যে ইয়াত দৰৰ কথাহে কোৱা হৈছে যে দৰৰ হ্ৰাস বৃদ্ধিয়ে চাহিদাত কি প্ৰভাৱ পেলাব সেই কথাটোৱে কোৱা হৈছে। এই কথাটো কোৱা হোৱা নাই যে চাহিদাৰ পৰিৱৰ্তনে দৰত কি প্ৰভাৱ পেলাব। গতিকে ই একপক্ষীয়। এইকেইটা হ'ল বিধিটোৰ ইম্পৰ্টেণ্ট কথা। এতিয়া নেক্সট আহিলে এই বিধিটোনো কিয় প্ৰযোজ্য হয়, বিধিটো কিয় প্ৰযোজ্য হয় আমি সেই সম্পৰ্কে আকৌ আলোচনা কৰোঁ। বিধিটো মানে চাহিদা বিধিটো কিহৰ কাৰণে প্ৰযোজ্য হয়, চাহিদা বিধিটো বা ৰিজনছ ফৰ ল অফ ডিমাণ্ড। ৰিজনছ আমি এইখিনিতে অকণ লিখি দিছোঁ ৰিজনছ ফৰ ল অফ ডিমাণ্ড। এতিয়া চাহিদা বিধিটো প্ৰযোজ্য হোৱাৰ কাৰণবিলাক অৰ্থাৎ যুক্তিবিলাকনো কি কি। আমাৰ প্ৰথমটো হ'ল ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি। প্ৰথমটো আহিলে ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি। আমি আমাৰ আগৰ এটা ভিডিঅ'ত ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি সম্পৰ্কে আলোচনা কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলে চাব, হ'লেও আমি এতিয়া বুজাই দিম। নেক্সট আহিলে ছাবষ্টিটিউশ্যন ইফেক্ট। নেক্সট হ'ল ইনকাম ইফেক্ট। নেক্সট আহিলে নেক্সট আহিলে এডিশ্যনেল কাষ্টমাৰ। নেক্সট হ'ল ডিফাৰেণ্ট ইউজেছ। এতিয়া এই পাঁচটা কাৰণে ৰিজনৰ কাৰণে কি হৈছে আমাৰ ল অফ ডিমাণ্ড বিধিটো প্ৰযোজ্য হয়। এতিয়া আমি চাওঁ কেনেকৈ হয়। প্ৰথম আহিলে ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি। ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰমহ্ৰাসমান উপযোগিতা বিধি। ক্ৰমহ্ৰাসমান উপযোগিতা বিধিয়ে আমাক কৈছে যে যেতিয়া এজন উপভোক্তাই একেৰাহে কোনো এটা দ্ৰব্য উপভোগ কৰি গৈ থাকে তেতিয়া কি হয় তেওঁ ক্ৰমান্বয়ে দ্ৰব্যটোৰ পৰা পোৱা উপযোগিতা হ্ৰাস পাই আহে। সেইটোৱে হ'ল ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি। এতিয়া আমাৰ যিটো ডিমাণ্ড ল মানে চাহিদা বিধিটোত কেনেকৈ প্ৰযোজ্য হৈছে। ইয়াত কোৱা হৈছে যে দ্ৰব্যৰ দৰ কি হৈছে হ্ৰাস হৈ আহি আছে আৰু মানুহজনে কি কৰিছে দ্ৰব্যটোৰ প্ৰতি তেওঁৰ চাহিদা বাঢ়ি গৈ আছে। গতিকে একেটা দ্ৰব্য যেতিয়া তেওঁৰ দৰ হ্ৰাস হৈ আহি থাকে, যেতিয়া ব্যক্তিজনে একেটা দ্ৰব্য ক্ৰয় কৰি থাকিব তেতিয়া কি হ'ব দ্ৰব্যটোৰ যিটো এডিশ্যনেল ইউনিট অৰ্থাৎ যিটো তেওঁ প্ৰান্তিক একক, সেই প্ৰান্তিক এককটোৰ প্ৰতি তেওঁ যি মূল্য ভৰিব সেই মূল্য দিয়াৰ ক্ষেত্ৰত তেওঁ কিছু হাত ধৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ তেওঁ অতিৰিক্ত একক এটা কিনিবলৈ তেওঁ কমকৈ পইচা দিয়াৰ কথাটো তেওঁ মনলৈ আহিব। অৰ্থাৎ অতিৰিক্ত এককটোৰ পৰা পাব পৰা যিটো উপযোগিতা সেই উপযোগিতাটো কি হ'ব তেওঁ ক্ৰমান্বয়ে হ্ৰাস পাই আহি থাকিব। আৰু সেইটো কাৰণে সেই ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি কি হয় ডিমাণ্ড বিধিত অৰ্থাৎ চাহিদা বিধিত প্ৰযোজ্য হয়। এক নম্বৰ ৰিজন। নেক্সট আহিলে ছাবষ্টিটিউশ্যন ইফেক্ট অৰ্থাৎ বিকল্প প্ৰতিকল্পন প্ৰভাৱৰ বাবেও কি হৈছে চাহিদা বিধিটো প্ৰযোজ্য হয়। প্ৰতিকল্পন প্ৰভাৱ কেনেকৈ হয় যে আমি কৈছোঁ যে প্ৰতিকল্পন মানে কি যে এটা দ্ৰব্য আমি এটাৰ সলনি অন্য এটা দ্ৰব্য ইউজ কৰিব পাৰোঁ। যেতিয়া এটা দ্ৰব্যৰ দাম কমি আহি থাকে ছাবষ্টিটিউট গুডছ, এতিয়া আমি ধৰি ল'লোঁ গুড় আৰু
চেনিৰ দাম কমি কমি আহি আছে, তেতিয়া কি হ'ব, ব্যক্তিজনে চেনি বেছিকৈ ক্ৰয় কৰিব। গতিকে এই যে তেওঁ যিহেতু তেওঁৰ ছাবষ্টিটিউশ্যন ইফেক্টটো অৰ্থাৎ প্ৰতিকল্পন ইফেক্টটো ক্ষেত্ৰত কি হৈছে যে অন্য দ্ৰব্যটোৰ যিটো দাম কমি গৈছে, অন্য দ্ৰব্যটোৰ দাম যিহেতু বাঢ়ি গৈ আছে, কম্পাৰেটিভলি বাঢ়ি গৈ আছে, যে এতিয়া গুড়ৰ দাম কমি কমি আহিছে, গতিকে তেওঁ গুড় বেছিকৈ কিনিছে, কাৰণ চেনিৰ দামটো কম্পাৰেটিভলি কি হৈছে, বাঢ়ি গৈছে। গতিকে সেইটো কাৰণেও কি হৈছে, ছাবষ্টিটিউট ইফেক্ট মানে প্ৰতিকল্পন ইফেক্টৰ কাৰণেও কি হয়, চাহিদা বৃদ্ধিটো প্ৰযোজ্য হয়। নেক্সট আহিলে ইনকাম ইফেক্ট। ইনকাম ইফেক্ট অৰ্থাৎ আয় প্ৰভাৱ। আয় প্ৰভাৱটো কেনেকুৱা, যে এজন উপভোক্তাৰ অকল উপাৰ্জন বাঢ়িলেই যে আয় বাঢ়ে তেনে নহয়। যদি মাৰ্কেটত দ্ৰব্য সামগ্ৰীৰ দৰ হ্ৰাস হয়, তেতিয়াও কি হয়, উপভোক্তাজনৰ আয় থকাখিনিতে আয় বৃদ্ধি হোৱা বুলি কয়। আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ, এজন ব্যক্তিয়ে 20 টকা দি পেলাই 1 কেজি চেনি আনিছে। এতিয়া হঠাতে কি হ'ল, চেনিৰ দাম কমি গ'ল, বা তেওঁৰ ইনকাম 20 টকা আমি ধৰি ল'লোঁ, কিন্তু চেনিৰ দাম যদি 18 টকালৈ বা 15 টকালৈ কমি গ'ল, তেতিয়াহ'লে কি হ'ব, 5 টকা তেওঁৰ আয় বৃদ্ধি হৈ গ'ল, যিহেতু তেওঁ 1 কেজি চেনি 15 টকা দিলে আৰু 5 টকা তেওঁ অন্য কিবা এটা সামগ্ৰী ক্ৰয় কৰিব পাৰিলে। গতিকে সেইটো হৈছে ইনকাম ইফেক্ট। গতিকে এই ইনকাম ইফেক্টৰ বাবে কি হয়, চাহিদা বৃদ্ধিটো প্ৰযোজ্য হয়। নেক্সট আহিলে এডিশ্যনেল কাষ্টমাৰ, যিটো আমি জানো যে সময় পৰিৱৰ্তিত সময়ত সাধাৰণতে কি হয়, জনসংখ্যা বৃদ্ধি হৈ গৈ থাকে আৰু একেটা দ্ৰব্য কি হয়, একেটা দ্ৰব্য ক্ৰয় কৰিবলৈ বিভিন্ন ধৰণৰ কনজিউমাৰ আহি থাকে, এক্সট্ৰা কনজিউমাৰ আহি থাকে। এতিয়া এটা দ্ৰব্য প্ৰথম অৱস্থাত যদি 100জন মানুহে ক্ৰয় কৰিছিলে, তেনে সময় আগবাঢ়ি যোৱাৰ লগে লগে কি হ'ব, দ্ৰব্যটো ক্ৰয় কৰিবলৈ আৰু 1000 ব্যক্তি আহিব পাৰে। গতিকে এডিশ্যনেল কাষ্টমাৰৰ কাৰণেও যেতিয়া দ্ৰব্যৰ দৰ হ্ৰাস হয়, তেতিয়া কি হয়, চাহিদা বৃদ্ধি হয়। নেক্সট আহিলে ডিফাৰেণ্ট ইউজেছ, পৃথক ব্যৱহাৰ। একেটা দ্ৰব্যক আমি পৃথকে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি ধৰি ল'লোঁ গাখীৰ যদি 1 লিটাৰ দাম 50 টকা, 50 টকা 1 লিটাৰ গাখীৰ হ'লে কি হয়, এজন ব্যক্তিয়ে দুটামান নিৰ্দিষ্ট কামত তাক ব্যৱহাৰ কৰিলে। কিন্তু হয় গাখীৰৰ দাম 40 টকালৈ কমি গ'ল, তেতিয়া কি হয়, ব্যক্তিজনে 2 লিটাৰ গাখীৰ আনিলে, যিহেতু তেওঁ কম দামত বেছি বস্তু পাব, আৰু তেতিয়া তেওঁ কি হ'ব, গাখীৰ অকল খোৱাৰ বাদে তেওঁ গাখীৰৰ পায়স বনালে, হয় গাখীৰৰ মিঠাই বনালে, গাখীৰৰ ইটো সিটো তেওঁ বনাব পাৰে। ঠিক তেনেকৈ ইলেক্ট্ৰিচিটিৰ কথা ক'ব পাৰোঁ, আমি বিদ্যুতৰ কথা ক'ব পাৰোঁ, যে বিদ্যুতৰ দাম কমিলে আমি তেতিয়া কি হয়, বিভিন্ন ইউজেছত তাক ব্যৱহাৰ কৰোঁ। যেনে আমি লাইটত ব্যৱহাৰটো কৰোঁৱেই জেনেৰেলি, আমি আকৌ বিদ্যুতেৰে অন্যান্য ধৰণৰ ৰন্ধন প্ৰকৰণ কৰিব পাৰোঁ। নেক্সট আমি ফ্ৰিজ ব্যৱহাৰ কৰিলোঁ, নেক্সট আমি ৱাশ্বিং মেচিন ব্যৱহাৰ কৰিলোঁ, এটচেট্ৰা। গতিকে দাম যেতিয়া হ্ৰাস হয়, তেতিয়া কি হয়, দ্ৰব্যৰ চাহিদা বৃদ্ধি হয়। গতিকে এইখিনি কাৰণৰ কাৰণে কি হয়, চাহিদা বৃদ্ধিটো প্ৰযোজ্য হয়। ইয়াৰ পাছত আহিলে যে চাহিদা বৃদ্ধিটো কিখিনি এক্সেপশ্যন কিখিনি হয়, অৰ্থাৎ চাহিদা বৃদ্ধিটো ব্যতিক্ৰম কি। চাহিদা বৃদ্ধিটো কেতিয়াবা কি হয়, প্ৰযোজ্য নহয়। কিছুমান ক্ষেত্ৰত আকৌ চাহিদা বৃদ্ধিটো কেতিয়া প্ৰযোজ্য নহ'ব। আমি ল অফ ডিমাণ্ডটো যেতিয়া লিখিম, তেতিয়া আমি সেইখিনি কথাও লিখিব লাগিব। এতিয়া যিখিনি আমাৰ এক্সেপশ্যনখিনি কি, প্ৰথম আহিলে আমি প্ৰথমটো কৈ দিছোঁ। প্ৰথমতে হ'ল গিফেন গুডছ, 1 নম্বৰ হ'ল গিফেন গুডছ। গিফেন গুডছৰ ক্ষেত্ৰত কি হয়, চাহিদা বৃদ্ধিটো প্ৰযোজ্য নহয়। আমি ইয়াৰ আগৰ ভিডিঅ'টোত গিফেন গুডছ কি দিছিলোঁ, গিফেন গুডছ সম্পৰ্কে বিস্তৃত ব্যাখ্যা দিছোঁ, ছাত্ৰ ছাত্ৰীসকলে আকৌ চাই ল'ব। তথাপি আমি কৈ দিছোঁ, গিফেন গুডছ হৈছে এক প্ৰকাৰৰ ইনফিয়ৰ গুডছিল, অৰ্থাৎ নিকৃষ্ট দ্ৰব্য, কিন্তু কমপ্লিট নিকৃষ্ট দ্ৰব্য বুলি আমি গিফেন গুডছক ক'ব নোৱাৰোঁ। এতিয়া এই গিফেন গুডছৰ ক্ষেত্ৰত কি হয়, যেতিয়া দ্ৰব্যৰ দৰ কমে, তেতিয়া কিন্তু মানুহে দ্ৰব্যটো ক্ৰয় নকৰে। ঠিক ইনফিয়ৰ গুডছৰ ক্ষেত্ৰতো একে হয়। এতিয়া তাত কি হয়, চাহিদা বৃদ্ধিটো প্ৰযোজ্য নহয়। নেক্সট আহিলে ষ্টেটাছ চিম্বল। এতিয়া আমাৰ মানে আভিজাত্য প্ৰদৰ্শনৰ এটা সকলো মানুহৰে সেইটো এটা নেচাৰ হয়, বিহেভিয়াৰ হয়, যে আভিজাত্য কেনেকৈ প্ৰকাশ কৰিব। এতিয়া আমাৰ সাধাৰণতে কি হয়, যেতিয়া যিটো বস্তু বেছি দামী, বহুত মানুহ আছে আমাৰ সমাজত যে দামী বস্তুটো সদায় ক্ৰয় কৰিবলৈ যায়, যিহেতু দামী বস্তুটোৱে তেওঁ কি কৰিব, আভিজাত্য প্ৰকাশ কৰিব। এতিয়া উদাহৰণস্বৰূপে এখন ঘৰৰ আমি যদি এটা এৰিয়াত চাওঁ, এজন ব্যক্তিয়ে একে সমান লেভেলৰ দৰমহা পোৱা বা উপাৰ্জন কৰা এজন ব্যক্তিয়ে যদি 10 লাখ টকীয়া এখন গাড়ী আনি থয়, তেতিয়া তেওঁ কাষৰজন ব্যক্তিয়ে সদায় বিচাৰে যে তেওঁ 15 লাখ টকীয়া বা তেওঁতকৈ এখন দামী গাড়ী কিনিব। তাৰ কথাটো হ'ল কি, তেওঁ আভিজাত্য প্ৰকাশৰ এটা চেলু বিচাৰি থাকে। গতিকে তেনেকুৱা ক্ষেত্ৰত সাধাৰণতে এই চাহিদা বৃদ্ধিটো কি হয়, প্ৰযোজ্য নহয়। নেক্সট আহিলে ফিয়াৰ অফ ষ্ট'ৰেজ। এতিয়া ভৱিষ্যতে যদি দ্ৰব্য সামগ্ৰী কি হয়, ষ্ট'ৰেজ কমি যাব, সঞ্চয় কমি যোৱাৰ আশংকা থাকে, তেতিয়াও কি হয়, এই বিধিটো প্ৰযোজ্য নহয়। নেক্সট আহিলে ইগন'ৰেঞ্চ অৱজ্ঞা। এতিয়া কেতিয়াবা এনেকুৱা হয় যে বহুত মানুহ আছে যে দাম কম হৈছে বস্তু নিকিনো, বস্তুবোৰ ঠিক নহয় চাগে, এনেকুৱা ধৰণৰ কথাৰ ক্ষেত্ৰতো কি হয়, বিধিটো প্ৰযোজ্য নহ'ব পাৰে। নেক্সট আহিলে ফেশ্বন ৰিলেটেড। এতিয়া ফেশ্বনৰ ক্ষেত্ৰত মানুহে কি হয়, সদায় ফেশ্বনৰ কাৰণে
বিভিন্ন ধৰণৰ ফেশ্বনৰ কাৰণে আজিকালি মানুহে বিভিন্ন টকা খৰচ কৰে। এতিয়া আমি দেখিছোঁ বিয়া এখন যেতিয়া হয় কইনাক সজাবলৈ কিমান বেছি মানে বিউটিচিয়ান, কিমান দামী বিউটিচিয়ান আনিছে সেই প্ৰশ্নটোৱে আহে। কিমান কম দামী বা কিমান কম খৰচত কইনাজনী সজোৱা হৈছে সেই কথাটো নাহে। গতিকে সেইবোৰ হ'ল ফেশ্বন ৰিলেটেড। তেনেকুৱা ক্ষেত্ৰতো কি হয়, এই বিধিটো প্ৰযোজ্য নহয়। নেক্সট আহিলে আমাৰ নেচেচিটিজ অফ লাইফ, মানে জীৱনৰ নিৰাপত্তামূলক অতি আৱশ্যকীয় দ্ৰব্যৰ ক্ষেত্ৰতো কি হয়, বিধিটো প্ৰযোজ্য নহয়। যেনে এতিয়া নিমখৰ যদি দাম কমে বা দাম বাঢ়ে, কমিলেতো বাৰু ভালেই, কিন্তু দাম যদি বাঢ়ে তেতিয়াও মানুহে কিন্তু নিমখ কমকৈ নিকিনে, যিহেতু নিমখ নহ'লে মানুহৰ জীৱন অচল। নেক্সট আহিলে চেঞ্জ ইন ৱেডাৰৰ ক্ষেত্ৰতো হয়, যদিহে বতৰৰ পৰিৱৰ্তন হয়, বতৰৰ পৰিৱৰ্তনৰ ক্ষেত্ৰতো কি হয়, বিধিটো প্ৰযোজ্য নহয়। এইখিনিয়ে হৈছে বিধিটোৰ ব্যতিক্ৰম। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই গোটেই বিধিটোৰ প্ৰথম ডেফিনেশ্যন, এজাম্পশ্যন, শিডিউল, ডায়েগ্ৰাম, তাৰপিছতে বিধিটোৰ যিখিনি গুৰুত্ব, ইম্পৰ্টেঞ্চখিনি আৰু কি ৰিজনছ, নেক্সট আহিলে আমাৰ ব্যতিক্ৰম, এই গোটেইখিনি লিখি ধুনীয়াকৈ মনত ৰাখিব পাৰিব, লিখি পেলালে ধুনীয়াকৈ মনত ৰাখিব পাৰিব বুলি আশা কৰিব পাৰি। থেংক ইউ।